শুকাইছে ব্ৰহ্মপুত্ৰৰ বৃক্ষ সংকটত মহাবাহু ব্যাহত জাহাজ নাও চলাচলত বিপদত লাখ লাখ জনতা খৰাং হোৱাৰ লগে লগে শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকু যাৰ বাবে বিপদত পৰিছে ধুবুৰীৰ একাংশ ৰাইজ কিয়নো ব্ৰহ্মপুত্ৰৰ বুকুৱেদিয়ে হয় ভাৰত বাংলাদেশৰ মাজত বাণিজ্যিক চলাচল শেহতীয়াকৈ ধুবুৰী মাজেৰচৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ বুকুত ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণে দিনে নিশাই খনন কাৰ্য চলাইছে যদিও ব্যাহত হৈ আছে দক্ষিণ পাৰৰ জলেশ্বৰ বিৰিচিং জৰুৱা আৰু মানকাছাৰৰ হাজাৰ হাজাৰ ৰাইজৰ জনজীৱন ব্ৰহ্মপুত্ৰৰ বুকু শুকোৱাৰ লগে লগে হাহাকাৰ সৃষ্টি হৈছে বৃহৎ অঞ্চলটোৰ ৰাইজৰ মাজত কিয়নো ৰোগী অনা নিয়াৰ বাবে জাহাজ বা নাওখনেই সাৰথি অঞ্চলটোৰ ৰাইজৰ যাৰ বাবে অখনি সংকেত নামি আহিছে বৃহৎ অঞ্চলটোৰ ৰাইজৰ মাজলৈ পৰিস্থিতি বহুত বেয়া নৌকা যাব নোৱাৰে আহিব নোৱাৰে এতিয়া মানুহজনৰ খুব অসুবিধা হৈ গৈছে জাহাজ দি কাটি আছে বেলেগ ঠাইত ইয়াত কাটিলেহে আমাৰ সুবিধাটো হ'ল হয় চৰকাৰেতো ইয়াত কৰিলে আমাৰ সুবিধাটো হৈ যায় ক'ৰবাত ক'ৰবাত কাটি আছে এই জায়গাত বেছি শুকাই গৈছে ইয়াততো পানী নাই আমাৰ ধুবুৰীৰ পৰা যাওয়া অহা খুব অসুবিধা হৈছে আমাৰ ফকিৰগঞ্জ ধুবুৰীৰ পৰা আহিলোঁ এই নামি নামি খোজকাঢ়ি যাব লাগে বেমাৰী মানুহ লৈ যাওয়া অহা খুব ঝামেলা হৈ গৈছে এই বিষয়ে তাই কি ক'ম চৰকাৰৰ কাছে মোৰ আবেদন এইখিনি জায়গাটো অলপ কাটি দিলে জাহাজ দি আমাৰ সুবিধা হ'ল হয় মোৰ নাম আতৱাৰ ৰহমান এইটো মানে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ পৰা যেটো আমাৰ খনন কাৰ্য চলি আছে আসলে যি ঠাইত খনন কাৰ্যটো কৰিব লাগে ইয়াতে সেই ঠাইতে প্ৰপাৰলি হোৱা নাই আৰু আমাৰ যাতায়াতৰ কাৰণে বিৰাট অসুবিধাৰ সৃষ্টি হৈছে কাৰণ আমি এনেকুৱাকৈ কভাৰেশ্যন কৰিলে আমি ডিউ টাইমত ধুবুৰী গৈ পাব নোৱাৰোঁ আনকি নাৱত বা বোটবিলাকত ৰোগী পেচেণ্ট বা বহু ধৰণৰ বিজনেছ মানুহবিলাকৰ অসুবিধা হৈছে গতিকে আমি আভ্যন্তৰীণ জল পৰিবহণ বিভাগক অনুৰোধ জনাইছোঁ যাতে যি ঠাইতে নিডফুল খনন কাৰ্যটো কৰিব লাগে এই খনন কাৰ্যটো ভালদৰে কৰি আমাৰ কভাৰেশ্যনৰ কাৰণে যাতে সুবিধা কৰি দিয়ে খনন যি ঠাইতে কৰি আছে সিফালে কৰি আছে মানে এইটো প্ৰপাৰলি মানে মই ভাবোঁ যে এইটো প্ৰপাৰলি খননটো হোৱা নাই গতিকে যি ঠাইতে খননটো কৰিলে সুবিধা হয় সেই ঠাইতে আমাৰ খননটো কৰিব লাগে জমজাতনাত ভুগি আছোঁ আমি এনেকুৱাকৈ এই মহিলা মানুহক বা ৰোগী মানুহক লৈ এনেকুৱাকৈ সিহঁতে আনলোড কৰি দিয়ে আৰু এই মানুহবিলাকক লৈ অহা যোৱাটো কৰাটো আমাৰ বিৰাট অসুবিধাৰ সৃষ্টি হৈছে এই বিষয়ে আমি আমাৰ অসম চৰকাৰক তথা আভ্যন্তৰীণ জল পৰিবহণ বিভাগক আমি জনাওঁ যাতে সিহঁতে উন্নতিপলমে আমাৰ খনন কাৰ্যটো কৰি আমাৰ মানে যিটো কভাৰেশ্যন আমাৰ যোগাযোগটো আমাক সুচল কৰি দিয়ে কাৰণ আমি এনেকুৱাকৈ অসুবিধাত পৰিলে নানান ধৰণৰ অসুবিধাৰ বেমেজালিৰ সৃষ্টি হয় ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণলৈ এতিয়া অনুৰোধ অঞ্চলজুৰি ৰাইজৰ শীঘ্ৰেই বিজ্ঞানসন্মতভাৱে খনন কাৰ্য চলাই নদীপথৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ দাবী ৰাইজৰ ব্যুৰো ৰিপৰ্ট নেশ্যন এনি